চৰকাৰৰ আন্দোলন নহয়। ৰাজ্যত 3 কোটি গছ পুলি ৰোৱাৰ সংকল্প আৰু অহা বছৰ 5 কোটি গছ পুলি ৰোৱাৰ সংকল্প প্ৰতিজন অসমীয়াই নিজৰ গাত সমাহিত কৰি ল'ব লাগে। যিসকল ব্যক্তিয়ে অমৃত বৃক্ষ আন্দোলনক সমালোচনা কৰে তেওঁলোকক মই ক'ব খোজো, হিমন্ত বিশ্ব শৰ্মা গৌণ। কালৰ কৰাল গ্ৰাসত এনেকুৱা শত হিমন্ত বিশ্ব শৰ্মা নোহোৱা হৈ যাব, কিন্তু মোৰ পৃথিৱী, মোৰ ধৰাক জীয়াই ৰখা আমাৰ সকলোৰে দায়িত্ব। ভৱিষ্যতৰ প্ৰজন্মক এখন সুৰক্ষিত বিশ্ব, সুৰক্ষিত পৃথিৱী, এখন সুৰক্ষিত ধৰিত্ৰী প্ৰদান কৰা আমাৰ দায়িত্ব। অমৃত বৃক্ষ আন্দোলনক সমালোচনাৰ পৰিৱৰ্তে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতি বছৰে 10 জোপিকৈ গছ পালন কৰক। চৰকাৰৰ আন্দোলন হ'ব নালাগে। ৰাইজে যেতিয়া এই আন্দোলনক আদৰি ল'ব, চৰকাৰৰ ভূমিকাও তাত গৌণ হৈ পৰিব। অমৃত বৃক্ষ আন্দোলন আমাৰ কাৰণে নহয়, সমাজত গছ পুলি ৰুব লাগে। ই হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ নহয়, ই হৈছে আমি আমাৰ সন্তানক দি যাব পৰা আটাইতকৈ শ্ৰেষ্ঠতম উদাহৰণ। আৰু সেইবাবে ৰাজনীতিৰ পৰা আঁতৰত গৈ খন্তেকীয়া সস্তীয়া জনপ্ৰিয়তাৰ পৰা আঁতৰি গৈ প্ৰতিগৰাকী লোককে মই আহ্বান জনাম, সমালোচনাৰ পৰিৱৰ্তে আমাৰ জননী জন্মভূমি অসমক বিকাশমুখী যাত্ৰাৰ, সৎ চিন্তাৰ আৰু সৎ কামৰ এখন পৃষ্ঠভূমি কৰি গঢ়ি তোলক। অমৃত বৃক্ষ আন্দোলনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ চৰকাৰী কৰ্মসংস্থাপন, নিবনুৱাৰ সংস্থাপনৰ লগে লগে অসমত এক নতুন কৰ্ম সংস্কৃতিৰ সৃষ্টি হওক, সি আছিল মোৰ লক্ষ্য। চৰকাৰী কাৰ্যালয়ত গৈ কোনো লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে, সি হ'ব লাগে আমাৰ অমুক সংকল্প। যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে উপঢৌকন লৈ পুলিচৰ ওচৰত হাত থিয় কৰে আৰু সেই কৰ্মচাৰীজন যেতিয়া অসমীয়া হয়, সেই মুহূৰ্তত মই প্ৰাপ্তিৰ আনন্দ অনুভৱ নকৰোঁ। সেই মুহূৰ্তত মোৰ শিৰ লজ্জাত অৱনমিত হয়। আমি আমাৰ জননী জন্মভূমিক আমি কলংকিত কৰিব নোৱাৰোঁ। মই চৰকাৰী কৰ্মচাৰীসকলক আহ্বান জনাম, নিযুক্তিৰ পৰা ট্ৰেন্সফাৰলৈ সকলো স্বচ্ছ আৰু নিকা কৰাৰ দায়িত্ব মোৰ। পশ্চিমবংগ চৰকাৰেও দিব নোৱাৰা সুবিধা দিয়াৰ দায়িত্ব আমাৰ। ৰাইজৰ দায়িত্ব, ৰাইজৰ কৰ কাটলেৰে আমি চৰকাৰী কৰ্মচাৰীৰ অভাৱ অভিযোগ নোহোৱা কৰিম। কিন্তু চৰকাৰী কৰ্মচাৰীসকলে এখন দুৰ্নীতি বিৰোধী সমাজ নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। মই আশা কৰিম আমাৰ চৰকাৰক নতুনকৈ নিযুক্তি হোৱা 1 লাখ কৰ্মচাৰীয়ে কৰ্ম সংস্কৃতিৰ এক নতুন প্ৰাণেৰে অসমৰ চৰকাৰী কাৰ্যালয়সমূহলৈ এক নতুন কৰ্ম সংস্কৃতিৰ পৰম্পৰা কঢ়িয়াই আনিব। জ্যেষ্ঠ কৰ্মচাৰীৰ আশীৰ্বাদেৰে কনিষ্ঠসকলে হাতে হাত ধৰি দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ সাৰথি হৈ থিয় দিব। আজিৰ দিনটোত মই ঘোষণা কৰিছোঁ যে অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস, চৰকাৰী সেৱাৰ অধিকাৰ, এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহ'ব,
তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হলে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছো। মই ভাবো যে 2 অক্টোবৰত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন কাৰ্যক্ষম হৈ যোৱাৰ লগে লগে অসমত কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা উজ্জীৱিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটীয়ে হওক, ডিব্ৰুগড়ে হওক, যোৰহাটে হওক, কৃত্ৰিম বানপানী নগৰীয়া জীৱনৰ বাবে এক অভিশাপ স্বৰূপ। ক্ৰমান্বয়ে আমাৰ জলৰাশিক আমি মাটি পুতি তাক সমতল কৰাৰ পিছত পানীৰ বহনক্ষম ক্ষমতা দ্ৰুত গতিত হ্ৰাস পাইছে। মেঘালয়ত বিস্তৰ পাহাৰৰ খননে গুৱাহাটীবাসীলৈ দুৰ্যোগ নমাই আনিছে। তাৰ লগতে নলা নৰ্দমাত আমি জাপি দিয়া প্লাষ্টিকসমূহেও বহনক্ষম ক্ষমতা পানীৰ বহনক্ষম ক্ষমতা হ্ৰাস কৰিছে। কোনোবা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত অকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব, সি কেতিয়াও সম্ভৱ নহয়। প্ৰতিগৰাকী ৰাইজে যেতিয়া প্লাষ্টিকৰ পৰা কেনলৈকে সুন্দৰভাৱে নিৰ্ধাৰিত স্থানতহে জমা দিব, তেতিয়া পানীৰ বহনক্ষম ক্ষমতা বৃদ্ধি হ'ব। এইবাৰ অসম বিধানসভাত নগৰত থকা প্ৰাকৃতিক জলাশয়সমূহ আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ তাৰ বাবেও এক বিশেষ আইন আমি অনাৰ বাবে প্ৰস্তাৱ কৰিছোঁ। মেঘালয়ৰ পৰা অহা পানীক দীপৰ বিল আৰু শিলখাকু বিললৈ কেনেকৈ আমি লৈ যাব পাৰোঁ তাৰ বাবেও এখন বিশেষজ্ঞ কমিটি গঠনৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু চৰকাৰী প্ৰচেষ্টাৰ পিছতো মই এটাই কম যে চিভিক সেন্সেহে আমাৰ জীৱনলৈ, আমাৰ মহানগৰীয় জীৱনলৈ নাটকীয় পৰিৱৰ্তন আনিব পাৰে। নলাৰ মুখতে ঘৰ নিৰ্মাণ নকৰি, নলা নৰ্দমা ৰোধ নকৰি আমি যেতিয়া চিভিক সেন্সৰ পৰিচয় দিম, প্লাষ্টিকসমূহ আমি যেতিয়া নিৰ্ধাৰিত স্থানতহে পেলাবলৈ আৰম্ভ কৰিম, 20% কৃত্ৰিম বানপানী লগে লগে হ্ৰাস পাব। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজে মোৰ আটাইকেইটা আহ্বানলৈ দৃষ্টি নিক্ষেপ কৰিব। পৰিয়াল পৰিকল্পনাই হওক, জনগাঁথনিৰ ভাৰসাম্য ৰক্ষা কৰাই হওক, সত্ৰসমূহলৈ উদাৰ আৰ্থিক সাহায্যই হওক, অমৃত বৃক্ষ আন্দোলনলৈ বৰঙণিয়ে হওক, দুৰ্নীতি নিবাৰণ কৰ্মযজ্ঞক নিজক নিয়োজিত কৰাই হওক বা চিভিক সেন্সেৰে নগৰীয়া জীৱন পৰিচালনা কৰাই হওক, প্ৰত্যেকটো আহ্বানক আপোনালোকে যথোচিত গুৰুত্ব দিব বুলি মই নিশ্চয় আশা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, সাংস্কৃতিক পৰিচয় অবিহনে অসমীয়া জাতিৰ পৰিচয় নাই। বিহু, ঝুমুৰ, বাগৰুম্বা এই নৃত্যসমূহে আমাৰ জাতীয় জীৱনক এক প্ৰাণ দিয়ে, পৰিচয় দিয়ে। এনেধৰণৰ গান নাচৰ মাজতেই অসমীয়াই দুৰ্যোগ পাহৰি পেলায়, বানৰ কষ্ট পাহৰি পেলায় আৰু নতুন ধৰণে নিজক জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে সংকল্প গ্ৰহণ কৰে। আমাৰ বাপতি সাহোন বহাগ বিহুক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱাৰ পিছত এই বছৰ আমি অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যক বিশ্ব মানচিত্ৰলৈ লৈ যোৱাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। নৱেম্বৰ ডিচেম্বৰ মাহত 800 বাগিচাৰ 800 ছোৱালীৰ ঝুমুৰ নৃত্যই গুৱাহাটীক মোহিত কৰাৰ
আমি পৰিকল্পনা কৰিছোঁ। মই আপোনালোকৰ পুনৰ এবাৰ আমাৰ চৰকাৰৰ এই মহৎমহীয়ান প্ৰচেষ্টা, জাতি গঠনৰ প্ৰচেষ্টাক আশীৰ্বাদ কৰাৰ বাবে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, অজস্ৰ ভাৰতীয়ৰ ত্যাগৰ ফল হৈছে আমাৰ স্বাধীনতা। শ্বহীদ কনকলতা বৰুৱাৰ আত্মবলিদানে আমাক আজিও উদ্বাউল কৰে। কি ধৰণে এগৰাকী সৰু ছোৱালীয়ে তিৰংগ পতাকাখনক বুকুত সাৱটি গুলি নিজৰ বুকুত সাৱটি লৈছিল, সি আমাৰ বাবে এক অনন্য সাহসৰ আৰু প্ৰেৰণাৰ উৎস। কনকলতা বৰুৱাৰ নামত গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনেৰে আমি মহান অসমীয়া সন্তানগৰাকীক কৃতজ্ঞতা জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই পুনৰ এবাৰ অসমৰ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামৰ শ্বহীদলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি আমাৰ জীৱনৰ প্ৰেৰণা, আমাৰ সাহসৰ উৎস। মই আশা কৰোঁ স্বাধীনতা সংগ্ৰামৰ সেই বীৰত্বৰ কাহিনীয়ে ভাৰতবৰ্ষ আৰু অসমৰ নতুন প্ৰজন্মক সদায় প্ৰেৰণা দি যাব। আমাৰ সকলোৰে উপৰি পুৰুষসকলৰ প্ৰচেষ্টাত আমি স্বৰাজ লাভ কৰিছিলোঁ। এতিয়া আমাৰ সন্মুখত লক্ষ্য হ'ল স্বৰাজক নতুন অৰ্থ আৰোপণ কৰি তাক মহীয়ান কৰি তোলা। মই আহ্বান জনাম, আমি সকলোৱে যেন অহু পুৰুষাৰ্থ কৰি আমাৰ স্বৰাজক এক প্ৰাপ্তিৰ উচ্চতম শিখৰলৈ লৈ যাওঁ। সমৰ্পিত মনোভাৱেৰে দেশমাতৃৰ সেৱাত আমি আত্ম উৎসৰ্গাৰ বাবে সংকল্পবদ্ধ হোৱাৰ পবিত্ৰতম ক্ষণটো হৈছে আজিৰ এই স্বাধীনতা দিৱস। পবিত্ৰ তিৰংগৰ পতাকাৰ তলত থিয় হৈ আমি পুনৰ এবাৰ সমৰ্পিত মনোভাৱেৰে দেশমাতৃক সেৱা কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছোঁ। শেষত অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতাৰ মাধ্যমেৰে আমি সকলোৱে দেশমাতৃক বন্দনা কৰিম। আত্মদানেৰে আত্ম